ৰাজ্যজুৰি দোল উৎসৱক লৈ ব্যাপক আনন্দ উৎসাহ শ্ৰীকৃষ্ণৰ প্ৰাণবন্ত আৰু উদ্দীপনাময় লীলা উদযাপন কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে হোলী গীতৰ মূৰ্ছনাৰে মুখৰ হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ ভিন্ন ৰঙী আবিৰেৰে ৰঙীন উৎসৱ সকলো মাজত দেখিবলৈ পোৱা গৈছে ভিন্ন ৰঙী আবিৰেৰে ৰঙীন উৎসৱ প্ৰেমীৰ মন পলাশৰ ৰঙেৰে ভিন্ন ৰঙী আবিৰেৰে জীপাল হৈ পৰিছে ৰাজ্য কি বৰপেটা বটদ্ৰৱা লগতে মাজুলীতো হোলীৰ বিশেষ পৰিবেশ ৰং বিৰঙী ফাকুৱা বা ফিচকাৰী ইত্যাদিৰে বিভিন্ন সামগ্ৰীৰে ৰাজ্যৰ বজাৰ ভৰি পৰিছে আৰু বটদ্ৰৱা থানত গন্ধোৎসৱত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু হেলিকপ্টাৰেৰে গৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব কিছু সময়ৰ পাছতে বটদ্ৰৱাত আৰু শ্ৰীকৃষ্ণৰ বন্দনা জাউৰী জাউৰী হোলী গীতৰে মুখৰ হৈ পৰিছে বৰপেটা সত্ৰ আধ্যাত্মিক জীৱন চৰ্চা আৰু সাংস্কৃতিক চেতনাৰ সৌন্দৰ্য প্ৰকাশ হৈছে এইবাৰ হোলীত দোল উৎসৱৰ জৰিয়তে গুৰুজনাই কৃষ্ণ ভক্তিৰ প্ৰবাহ বুৱাই ঘটাইছিল নৱোন্মেষ যাৰ ফলত এনেধৰণে আজিৰ পৰা যেটো আৰম্ভ হৈছে ৰঙৰ উৎসৱ ফাকুৱা আৰু চাৰিওফালে কেৱল দেখিবলৈ পোৱা গৈছে আবিৰৰ ধেমালি আৰু আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ৰাজ্যৰ চৌপাশ হোলী গীতৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে বৰপেটা সত্ৰ নগৰী বৰপেটাই হওক বা বটদ্ৰৱা মাজুলীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি আপোনালোকক বৰপেটাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ সতীৰ্থ লগতে জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মা সেই স্থানত উপস্থিত আছে গতিকে পোনপটীয়াকৈ দীপক শৰ্মাৰ ওচৰলৈ যাবলৈ বিচাৰিম সত্ৰ নগৰী বুলি ক'লে বৰপেটাত কেনেধৰণৰ পৰিৱেশ সকলো আচলতে জ্ঞাত গতিকে আমাৰ সতীৰ্থ দীপক শৰ্মা সেই স্থানত উপস্থিত আছে পোনপটীয়াকৈ দীপক শৰ্মা আপোনাৰ কাষলৈ আহিব বিচাৰিছো বৰপেটাত সকলোৰে মাজত কেনেধৰণৰ আনন্দ উৎসাহ আপোনাৰ জৰিয়তে আমি দৰ্শকসকলক দেখুৱাব বিচাৰিছো সমিতা বৰপেটা সত্ৰৰ বাকৰিত আমি উপস্থিত আছো আৰু আজি যেহেতু ভৰদৌল আৰু ভৰদৌলৰ দিনা বৰপেটা সত্ৰৰ বাকৰিৰ যেটো পৰিৱেশ হেতু সদায় অনন্য হয় আনন্দৰ লগতে ইয়াত ভক্তিৰ ৰসৰ আসলতে পয়োভৰ বেছি থাকে আনন্দটো থাকিবই নিশ্চয় কিন্তু তাৰ লগতে ভক্তিৰ ৰসৰ প্লাবন আমি যদি কওঁ যে বৰপেটা সত্ৰৰ বা ইয়াৰ ওচৰ পাজৰ উপকণ্ঠ অঞ্চলসমূহৰ আকাশে বতাহে থাকে এতিয়া ইয়াতে মনমোহন গৃহ বুলি কয় য'ত নাম প্ৰসংগ চলি আছে এয়া মনমোহন গৃহত অবিৰতভাৱে নাম প্ৰসংগ চলি আছে আপোনালোকক বা দৰ্শকসকলক আমি এতিয়া মনমোহন গৃহৰ নাম প্ৰসংগলৈ লৈ যাম নাম প্ৰসংগ দেখুৱাম আজি পুৱাৰে পৰা ভৰদৌল উপলক্ষে আজি পুৱাৰে পৰাই অবিৰতভাৱে মনমোহন গৃহত এই নাম প্ৰসংগ আৰু এই নাম প্ৰসংগ কলীয়া গোসাঁইৰ বাবে কলীয়া গোসাঁইৰ আধ্যাত্মিকতাক লৈ এই নাম প্ৰসংগ কিয়নো আজি ভৰদৌলৰ দিনা কলীয়া গোসাঁইক অনা হৈছে তেওঁক ৰখা হৈছে দৌলত আৰু দৌলত বিভিন্ন লোকে শাৰী পাতি দৰ্শন কৰিছে কলীয়া গোসাঁইৰ আৰু এয়া সন্মুখত মনমোহন গৃহত সকলোৱে ভক্তিময় ৰসত ভক্তিৰ অনাবিল আনন্দত বুৰ গৈছে এয়া সময় দৌলৰ আৰু বৰপেটাত আমি কৈছোৱেই যে বৰপেটা দৌলৰ বাবে বিখ্যাত বুলি ক'লেও ভুল নহ'ব এই কীৰ্তন ঘৰৰ বাবে বিশ্বব্যাপী আচলতে সুবাসিত হৈ আছে উদ্ভাসিত হৈ আছে বৰপেটা নাম বৰপেটা সত্ৰৰ নাম প্ৰসংগৰ লগতে ইয়াত আমি যদি অকণমান চাওঁ বৰপেটা সত্ৰৰ চৌদিশে বহু ব্যক্তি স্থানীয় লোকসকল আমি যদি কওঁ বিভিন্ন জিলাৰ পৰা নলবাৰী লখিমপুৰ নগাঁও আমি যেতিয়া মানুহৰ সৈতে কথা পাতিছিলোঁ ক'ৰ পৰা আহিছে তেওঁলোকে বিভিন্ন জিলাৰ পৰা আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু তেওঁলোকে ইয়াত আচলতে এটা শান্তিময় পৰিৱেশ বিৰাজ কৰিছে আৰু জীৱনক বিচাৰি পোৱাৰ প্ৰয়াস কৰিছে আমি আপোনালোকক এতিয়া দৌললৈ লৈ যাব বিচাৰিছোঁ য'ত কলীয়া গোসাঁই আছে কলীয়া গোসাঁই এতিয়া তাত আছে আৰু তাৰ পিছত যেতিয়া মৰ্তলৈ নামি আহিব কলীয়া গোসাঁই ইয়াত সকলোৱে হোলী খেলিব একেলগে গতিকে ইয়াত আমি আজি ৰঙীন দেখা নাপাওঁ হোলী খেলা দেখা নাপাওঁ কিন্তু আধ্যাত্মিকতাৰ এটা প্লাবন ইয়াত দেখিবলৈ পোৱা যায় সেয়া সুউচ্চ দৌলত কলীয়া গোসাঁই আছে আৰু অগণন লোকে এবাৰ দৰ্শনৰ বাবে ভিৰ কৰিছেহি তাৰ পিছত তেওঁলোকে
প্ৰভুক দৰ্শনৰ পিছত প্ৰভুক হোলী লগোৱাৰ পিছত, হোলী দিয়াৰ পিছত, আবিৰ সানি দিয়াৰ পিছত পৰৱৰ্তী সময়তহে তেওঁলোকে হোলী খেলিব। গতিকে এই ভিৰটো আপোনালোকে প্ৰত্যক্ষ কৰিছে। আমি কাৰোবাৰ সৈতে কথা পাতোঁ। বাইদেউ, ক'ৰ পৰা আহিছে? ইয়াৰে চাগে? ইয়াৰ নহয়, আমি বনগ্ৰাম ভগতেশ্বৰা বুলি কয় আমাৰ, তাৰ পৰা আহিছোঁ নলবাৰী। এতিয়া অপেক্ষা কিহৰ? অপেক্ষা আমি এতিয়া আজি হোলী নে তাৰ কৃষ্ণৰ চৰণত অকণমান ফাকু দি কিনে আমি মানে নিজে গোটেই বছৰটো যে গোটেই ৰাইজৰ কাৰণে কলীয়া গোসাঁই দৰ্শনৰ বাবে দৰ্শনৰ কাৰণে অপেক্ষা কৰিছোঁ। বৰপেটাৰ দৌল উৎসৱ বুলি ক'লে মনটো কেনেকুৱা? মনটো অতি আনন্দিত হয়। এইবাৰ প্ৰথম আহিছোঁ, আগতে আহি পোৱা নাই। বৰপেটাৰ এই আচলতে এটা আনন্দ উৎসাহ আৰু বৰপেটাৰ দৌলৰ। বাইদেউ, ক'ত থাকে আপুনি? আমি নলবাৰীৰ পৰা আহিছোঁ। নলবাৰীৰ পৰা আহিছে। দৌলৰ কাৰণে বিশেষকৈ আহিছে? দৌলৰ কাৰণে চাম বুলি আহিছোঁ। ভাল লাগছে, চাবৰ কাৰণে আহিছোঁ। ইয়াতে অলপ সেয়া কৰি যাওঁ আৰু। সকলোৱে কলীয়া গোসাঁইক দৰ্শন কৰিব। কি নাম তোমাৰ ভাইটি? জিতু লোজা। ক'ত থাকা তুমি? বৰপেটা বিলুতাৰী হাতী। বৰপেটা। কলীয়া গোসাঁইক সেৱা কৰিবা এতিয়া? অঁ। আৰু হোলী পিছত খেলিবা? আবিৰ পিছত সানিবা? অঁ। গতিকে এয়া আপোনালোকে ভিৰ দেখে। তুমি ক'ৰ পৰা আহিছা? মোৰ ইয়াৰে ঘৰ, ইয়াৰে লোকেল হয়। প্ৰতি বছৰে আহা? প্ৰতি বছৰে আহোঁ। কেনেকুৱা লাগিছে এই মুহূৰ্ত? নিশ্চয়কৈ ভাল লাগিছে। দৌল বুলি ক'লে মানে আৰু ক'বই নালাগে, আমাৰ নিজৰে উৎসৱ হয় এইটো। হয় হয় হয়। কলীয়া গোসাঁইক দৰ্শন কৰিব। গতিকে মানুহ ইয়াত যথেষ্ট যথেষ্ট সংখ্যক মানুহ, সৰহ সংখ্যক মানুহ, সকলোকে লাগে কলীয়া গোসাঁইৰ দৰ্শন আৰু আশীৰ্বাদ, যাতে বছৰটো ভালে ভালে যাওক, যাতে জীৱনটো ভালে ভালে চলে। আপোনালোক ক'ৰ পৰা আহিছে বাইদেউ? পলাকবাৰী মিৰ্জাৰ পৰা আহিছোঁ। মিৰ্জা। দৌলৰ কাৰণে আহিছে বিশেষ? হয় হয় হয়। কেনে লাগিছে ইয়াত আহি? ভাল লাগিছে। আগতে আহিছেনে? আগতেও অহা নাই, আজিয়ে প্ৰথম। গতিকে এটা অনন্য পৰিৱেশ। কেনে লাগিছে আহি আজি? বহুত ভাল লাগিছে। আমি আগতেও ভাবি আছিলোঁ এই বৰপেটাৰ মানে দৌল চাব যাম বুলি। আজি আমি আহিছোঁ, ইয়াতে বহুত ভাল লাগিছে। পৰিৱেশটো ইমান সুন্দৰ, বহুত ভাল লাগিছে। গোটেই ভক্তিময় পৰিৱেশ। ভক্তিময় পৰিৱেশ। কলীয়া গোসাঁইৰ দৰ্শন হ'লনে নাই? আমি ইয়াতে বৰ্তমান এতিয়া আহিছোঁ, তাতে আমি শৰাই চৰাই দি থৈ আহিছোঁ আৰু আমাক ইয়াতে অতিথিশালাত মাতি নি চাহ পানী খুৱাইছে। বৰপেটীয়া মানুহবিলাক খুব অতিথিপৰায়ণ বুলি কয়। কেনে লাগিছে মানুহবিলাক? খুব হাঁহিমুখীয়া। ভাল, বহুত ভাল, বহুত ভাল লাগিছে। তেওঁলোকৰ মানে হেৰিবিলাক আমাৰ বহুত ভাল লাগিছে। নিশ্চয় উপভোগ কৰক আপোনালোকে। আনন্দ, আধ্যাত্মিকতাৰ মাজতো আপোনালোকে নিজকে বিলীন কৰাৰ চেষ্টা কৰক। আৰু এই সত্ৰৰ বাহিৰৰ যদি আমি দৃশ্যসমূহ দেখুৱাওঁ, সত্ৰৰ মূল যি গৃহ আছে, মূল গৃহ চাৰিওফালেও যথেষ্ট সংখ্যক লোক আছে আৰু তেওঁলোকে ইয়াত বহিছে। সকলোৱে ক'ব লাগিব যে শান্তিৰ সন্ধানত আছে। এক আত্মিক যিটো কোৱা হয় অনুভূতি তেওঁলোকে ইয়াত লাভ কৰাৰ চেষ্টা কৰিছে। বাইদেউ ক'ত থাকে? বৰপেটাতে গান্ধীনগৰত। সদায় ইয়াত আহে নে আজি দৌল বুলি আহিছে? নাই, মই বৰপেটাৰে আহোঁ বাৰে বাৰে। কেতিয়াবা গধূলি আহোঁ, আজি কিবা ৰাতিপুৱা আহিলোঁ আৰু অলপ ভিৰো কম আছে। ইয়াত আহি এটা সাংঘাতিক শান্তিৰ পৰিৱেশ আছে, নহয় জানো? হয়, শান্তিৰ পৰিৱেশ আৰু মানে ভাল লাগে। এইবিলাক গাই আছে না, ওজাপালি গাই আছে, বৰ ভাল লাগছে। দুখ, মনৰ বেদনা চব নোহোৱা হৈ যায়। হয় হয়। কলীয়া গোসাঁইৰ দৰ্শন কৰিলে? এনেই মানে উঠিছিলোঁ, তাতে ফাকু দিয়াইছোঁ, কিন্তু ফাকুখিনি দিয়াইছোঁ, সেৱাটো কৰা নাই, সময় হোৱা নাই বুলি। যাম আৰু যাওঁতে যাম আৰু। আজি শ্ৰদ্ধা জনাইছে? শ্ৰদ্ধা জনাইছোঁ। আপুনি বাইদেউ ক'ৰ পৰা আহিছে? মই ইচ্ছাপুৰ হাতীৰ পৰা আহিছোঁ। এনে বৰপেটা হাতীৰ? ইচ্ছাপুৰ হাতীৰ পৰা আহিছোঁ। সদায় আহে নে আজি দৌল বুলি আহিছে? নহয়, আহোঁৱে, মাঘ বিহুতো আহিছোঁ, দৌলতো আহিছোঁ, আহোঁৱে আৰু এনেও আহোঁ, আহি থাকোঁ ওচৰৰ কীৰ্তনঘৰ। কিমান বাহিৰৰ মানুহ আহে, আমি দেখা পাওঁ যথেষ্ট মানুহ হ'ব আৰু মই ভাবোঁ সুঁৱৰীৰ দিনা বেছি মানুহ হয়। বেছি মানুহ হয় সুঁৱৰীৰ দিনা। আজি চবেই ফাকু খেলে, আপোনালোকে আজি ফাকু নেখেলে? আজি নেখেলং, আমি সুঁৱৰীৰ দিনা খেলং। আজি ভগৱানক ফাকু দিলোঁ, দিলোঁ। কিন্তু ৰাজ্যৰ ভিন্ন প্ৰান্তত বা দেশৰ অন্যান্য প্ৰান্তত আজি তেওঁলোকে হোলী খেলে, কিন্তু বৰপেটাত আজি হোলী খেলা নহয়। দুই এজনে ক'ৰবাত সানিছে যদি বেলেগ কথা, নৰ্মেলি ইয়াত হোলী খেলা নহয়। এতে নহয়। শাৰী শাৰী মানুহ। সবিতা, নিশ্চয় আপুনি লক্ষ্য কৰিছে যে ইয়াত মানুহৰ যিটো শাৰী যথেষ্ট বেছি আৰু মই কৈছোঁ আগতে যে সকলোৱে ভক্তিময় এটা পৰিৱেশ বিচাৰি আচলতে বৰপেটা সত্ৰত এই মুহূৰ্তত আছে।
হয় দীপক শৰ্মা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকল বৰপেটা সত্ৰ বুলিয়েই নহয়, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালেও বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱৰ সোঁত পোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি তাত গৈ উপস্থিত হৈছে আৰু এনেধৰণে এতিয়া হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ আৰু ফাকুৱা হৈছে অসমীয়া বৈষ্ণৱ ধৰ্মীয় চেতনাৰ এক জীৱন্ত প্ৰতিচ্ছবি। আৰু এই উৎসৱে সমাজৰ ঐক্যই হওক বা সম্প্ৰীতিৰ যিডাল এনাজৰী সেইডাল একতাৰ দোলেৰে বান্ধি ৰাখিছে, যাৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে এনেধৰণে হোলীৰ আনন্দ উৎসাহ।